কালিৰ ঘটনাটোৰ পাছত দেখিবলৈ পোৱা গৈছে সমগ্ৰ নলবাৰী এতিয়া উত্তপ্ত হৈ পৰিছে আৰু আজিৰ দিনটোত যিহেতু যি আছুৰ শ্বহীদ ভৱনৰ কাৰ্যালয়ৰ পৰা এতিয়া বিশাল সমদল বাহিৰ কৰোৱা হৈছে মই সমগ্ৰ পৰিৱেশটো দেখা মোৰ সহযোগী যিহেতু পাৰ্থ আছে আৰু বিভিন্নজনৰ আমি জানিব চেষ্টা কৰিম কি ক'ব এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰক সন্ধিয়া সময় এইখন নলবাৰীত হানি খুচি হত্যা কৰা হ'ল আৰু এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু গ্ৰেপ্তাৰ কৰিব পৰা নাই পুলিচ প্ৰশাসন অসমৰ গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ আৰু একে সময়তে ক'ব বিচাৰিছোঁ মাধুৰ্য বৰ্মনৰ হত্যাৰ দোষীক গ্ৰেপ্তাৰ কৰিব লাগিব দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব যেতিয়ালৈকে মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহয় যেতিয়া পৰ্যন্ত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয় নলবাৰী জিলা ছাত্ৰ সন্থা কেতিয়াও শান্ত নহওক গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ আজি 12 ঘণ্টা উকলি গ'ল এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো ব্যৰ্থতা পুলিচ প্ৰশাসনৰ আৰু সেইবাবে কৈছোঁ অতি সোনকালে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক নিশ্চিতভাৱে এয়া হৈছে আছুৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে যে বিশাল সমদল বাহিৰ কৰিছে আৰু মাধুৰ্য বৰ্মনক ন্যায় প্ৰদান কৰাৰ দাবীৰে তেওঁলোকৰ এই বিশাল সমদল বাহিৰ কৰিছে হয় ঘটনা সংঘটিত হোৱাৰ 15 ঘণ্টা অতিক্ৰম হৈ যোৱাৰ পাছতো জিলা প্ৰশাসনে এতিয়ালৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি জিলা ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ জিলা প্ৰশাসনক আৰু মৃতদেহ সৎকাৰ হোৱাৰ আগত যদি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জিলা প্ৰশাসন সাজু থাকক আমি সকীয়াই দিছোঁ নিশ্চিতভাৱে এয়া হৈছে যি নলবাৰীৰ আছুৰ ছাত্ৰ সন্থাৰ যি বিশাল সমদল বাহিৰ কৰা হৈছে আৰু এয়া দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী সমদল তেওঁলোকৰ যি আছুৰ শ্বহীদ ভৱনৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা হৈছে আৰু বৰ্তমান সময়ত যিহেতু যি ঘটনাৰ সংঘটিত হৈ গৈছে আৰু এই ঘটনাৰ পাছত এতিয়া উত্তপ্ত হৈ পৰিছে সমগ্ৰ নলবাৰী আৰু সমান্তৰালভাৱে চাবলৈ গ'লে যিগৰাকী মৃত্যুমুদ্ৰা ডেকা তেওঁ বৰ্তমান সময়ত GMCHৰ ICUত যিহেতু ভৰ্তি হৈ আছে আৰু সমান্তৰালকৈ যি মাধুৰ্য বৰ্মনৰ মৃত্যু হৈছে আৰু তাৰ পাছত এতিয়া উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আৰু আমি বিভিন্ন মাধুৰ্য বৰ্মনৰ প্ৰতিটোপাল তেজৰ হিচাপ আমাক লাগিব জিলা প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে 15 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো সেই দুৰ্বৃত্ত আছিকালিক গ্ৰেপ্তাৰ কৰিব পৰা নাই ৰাজপথত ফুট গধূলিতে হানি খুচি হত্যা কৰিব আমি ছাত্ৰ নেখান্দো নাথাকোঁ গ্ৰেপ্তাৰ নহয় দৃষ্টান্তমূলক শাস্তি লাগিব দৃষ্টান্তমূলক শাস্তি দিব লাগিব সেই আছিকালি ৰজক আৰু অকল গ্ৰেপ্তাৰী নহয় ফাঁচি দিব লাগিব ফাঁচিৰ দাবী উত্থাপন কৰিছোঁ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ইমান সময় পিছতো সেই দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে নিশ্চিতভাৱে এয়া আছে যি আজিকালিৰ ফাঁচি দিয়াৰ দাবীৰে এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ নগাঁও যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহক কৰি আছিল মাধুৰ্য বৰাই আৰু এই মাধুৰ্য বৰাৰ বৰ্মনৰ যি হত্যাৰ পাছতে আচলতে এনে পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি বিভিন্নজনৰ সৈতে জানিবলৈ চেষ্টা কৰিম কি আচলতে আমাৰ আজি এই হত্যাকাণ্ডটো সংঘটিত হ'বলৈ 15 ঘণ্টা উকলি এতিয়ালৈ জিলা প্ৰশাসনে সেই অপৰাধী গ্ৰেপ্তাৰ কৰিব পৰা নাই এজন নিৰ্দোষী ল'ৰা এজন আমাৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক পশ্চিম নলবাৰী অঞ্চল ছাত্ৰ সন্থাৰ তেখেতে আজি জ্যোতিৰ্মতী পোষ্টমৰ্টম চেণ্টাৰত তেখেতে ভৰ্তি হৈ আছে এজনী ছোৱালী মৃত্যুৰ সৈতে যুঁজি আছে কিন্তু এতিয়ালৈ সেই মৰ বিভাগ মানে গ্ৰেপ্তাৰ কৰিবলৈ তেখেতে সক্ষম হোৱা নাই গতিকে আমি ছাত্ৰ সন্থাই পুনৰবাৰ স্পষ্ট আমি দাবী জনাইছোঁ যে নলবাৰী স্তব্ধ হৈ যাব যদি হত্যাকাৰীক তেখেতসকলে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰে ইয়াৰ পৰিণাম কিন্তু নলবাৰী জিলা প্ৰশাসনৰ অসম চৰকাৰে তেখেতসকলে ছাত্ৰ সন্থাৰ যি ভয়াৱহ পৰিস্থিতি কৰিব পাৰে এতিয়াও তেখেতসকলে যি কোনো ধৰণৰ যি দায়িত্ব তেখেতসকলে পালন কৰা নাই আজি হত্যা কৰাৰ 15 ঘণ্টা আমি যোৱাকালি আমি ঘটনাস্থলীত গৈছোঁ যে সেই ঘটনাস্থলীত তেনেদৰে লুতুৰি-পুতুৰি থকা অৱস্থাত তেখেতসকলে যি পৰিৱেশ আমি ল'ৰাজনৰ যিখিনি হত্যা হোৱা যিখিনি স্থান সেই স্থানে আমি গৈ পাই আমি যি ধৰণে আমি পৰিৱেশ দেখিছোঁ অত্যন্ত আমি মৰ্মাহত হৈছোঁ দুখৰ ঘটনা গতিকে এনেধৰণে আজি এই সময়ত এটা মানে নিশংসভাৱে হত্যা কৰি হানি খুচি গললৈ তেখেতসকলে ডিঙি কাটি তেখেতসকলে পিঠিত বহুত আঘাত কৰি তেখেতসকলে যি হত্যাকাণ্ড সৃষ্টি কৰিছে এই হত্যাকাণ্ড গতিকে আমি জিলা প্ৰশাসনক অতি স্পষ্টভাৱে সকীয়াই দিছোঁ যে হত্যাকাণ্ডত যিগৰাকী হত্যাকাৰী তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে হয় আমি গম পাইছোঁ যে আজি হত্যাকাৰীক
তেখেতসকলে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে হত্যাকাৰী পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়া বুলি আমি গম পাইছো। গতিকে আজি হত্যা কৰিবলৈ 15 ঘণ্টা গলিল, তেখেতসকলে আজিলৈ এতিয়ালৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। জিলা প্ৰশাসন ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থতে আমি তেখেতসকলক ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে হত্যাকাৰীক তেখেতসকলে উলিয়াই তেখেতসকলে মাটিৰ তলৰ পৰা উলিয়াব লাগিব। কাৰণ এগৰাকী নিৰ্দোষী ল'ৰাক তেখেতসকলে হত্যা কৰিছে, কোনো ধৰণৰ দুখ নোহোৱাকৈ তেখেতক সানি গুচি হত্যা কৰিছে। এজনী ছোৱালী মৃত্যুৰ সৈতে যুঁজি আছে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতে মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে এনেকুৱা এটা ঘটনাৰ পিছত জিলা প্ৰশাসনে এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই। গতিকে ইয়াৰ বাবে আমি ছাত্ৰ সন্থাৰ পুনৰবাৰ স্পষ্ট দাবী জনাইছো, সকীয়াই দিছো যে ইয়াৰ ভয়াৱহ পৰিণাম আমি গোটাই জিলা প্ৰশাসনক সকীয়াই দিব বিচাৰিছো যে ইয়াৰ পৰিণাম অতি ভয়ানক হ'ব আৰু যেতিয়ালৈ তেখেতসকলে দোষীক গ্ৰেপ্তাৰ নহয় বা দোষী উচিত শাস্তি নাপায় সেই শাস্তি আমি দিবলৈ আমি অনুৰোধ জনাইছো আৰু ইয়াৰ বাবে সকলো ৰাইজে জিলা প্ৰশাসন সন্মুখীন হ'বলৈ সাজু থাকক। সমান্তৰালভাৱে আৰু এটা কথা সুধিব বিচাৰিম, মাধুৰ্য বৰ্মনৰ যিহেতু বৰ্তমান সময়লৈকে শেষকৃত্য সম্পন্ন হোৱা নাই, কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? আচলতে আমি আজি এই গণতান্ত্ৰিকভাৱে আমি আন্দোলন আৰম্ভ কৰিছো। আমি এতিয়া জিলা আয়ুক্ত মহোদয়লৈ আমি স্মাৰক পতাপত কৰিম। গতিকে আমাৰ যিখিনি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব লাগে, যিখিনি আমাৰ কৰণীয় সেইখিনি আমি কৰিম আৰু আগন্তুক দিনত এই ঘটনাত জড়িত যি হত্যাকাৰী যি তেখেতক আজিকালি গ্ৰেপ্তাৰ কৰিব নোৱাৰে, ইয়াৰ পিছত আমি গোটেই নলবাৰী স্তব্ধ কৰি দিম। কাৰণ আমাৰ হত্যাকাৰী আজি 15 ঘণ্টা হ'ল, তেখেতে আৰামত শুই আছে, বহি আছে, কিন্তু এজন ল'ৰা পুষ্পৰ্জনৰ তিৰপলত মেৰিয়াই তেখেতে আজি নলবাৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঢ়ি আছে, এজনী ছোৱালী মৃত্যুৰ সৈতে যুঁজি আছে। তেনে ক্ষেত্ৰত আজি জিলা প্ৰশাসন ব্যৰ্থ হৈছে। জিলা আয়ুক্ত মহোদয় আৰু আমাৰ আৰক্ষী অধীক্ষক মহোদয় তেখেতক স্পষ্টভাৱে জনাইছো যে দোষী অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়া ব্যৱস্থা কৰিব লাগে। নিশ্চিতভাৱে এয়া হৈছে যি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদলৰ দেখিব পোৱা গৈছে, হাতে হাতে প্লেকাৰ্ড ওলাই আহিছে। মাধুৰ্য বৰ্মনৰ হত্যাকাৰীক ফাঁচি দিয়ক আৰু মাধুৰ্য বৰ্মনক ন্যায় প্ৰদান কৰক, এই লক্ষ্যৰে এতিয়া দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল প্ৰতিবাদী কাৰ্যসূচীৰে তেওঁলোক ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি সদৌ অসম গৰিহণা দেখিবলৈ পাই আছো। যোৱাকালি মাধুৰ্য বৰ্মনক যিভাৱে নৃশংসভাৱে হত্যা কৰা হ'ল আমি গৰিহণা দিছোঁ আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ দায়িত্ব আছে তেওঁলোকক এৰেষ্ট কৰাৰ ক্ষেত্ৰত। আজি 15 ঘণ্টা আগুৱাই গ'ল, কিন্তু তেওঁলোকক এৰেষ্ট নকৰি তেওঁলোকক নিৰাপত্তা দি আছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাওঁ যে অতি শীঘ্ৰে তেখেতক এৰেষ্ট কৰি এনকাউণ্টাৰ কৰিব লাগে, অনৰ্থ ফাঁচি দিব লাগে তেখেতক। আৰু এই ক্ষেত্ৰত তেওঁক যদি ন্যায় নাপায় আমি জংগী আন্দোলন পৰ্যন্ত কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে, যিহেতু দেখিবলৈ পোৱা গৈছে মাধুৰ্য বৰ্মনৰ যি মৃত্যুৰ সমান্তৰালকৈ ছাত্ৰীগৰাকীৰ লগত উপস্থিত আছিল, তেওঁ বৰ্তমান সময় যিহেতু GMCHত চিকিৎসাধীন অৱস্থাত আছে আৰু এয়া হৈছে নলবাৰীৰ পৰিৱেশ উত্তপ্ত হৈ পৰিছে। সমগ্ৰ নলবাৰীৰ যি আচলতে প্ৰতিজন ব্যক্তিৰ এনে অনুভৱ হৈছে যি কোনোবাই হয়তো নিজৰ ভাতৃক, কোনোবাই নিজৰ ভগ্নীক মই সমগ্ৰ পৰিৱেশটো দেখাবলৈ মোৰ সহযোগী পাৰ্থ জনাম। এনেধৰণে উত্তাল হৈ পৰিছে এতিয়া সমগ্ৰ নলবাৰী এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে, প্ৰতিবাদমুখৰ হৈ পৰিছে নলবাৰী। সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতু সাধাৰণ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহক কৰি আছিল নলবাৰী শাখা, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। এয়া হৈছে সমগ্ৰ নলবাৰীৰ পৰিৱেশ। এনেধৰণে আছো যিসকল প্ৰতিনিধি আছে প্ৰতিবাদৰ বহা দেখিবলৈ পোৱা গৈছে। আমি জানিব আজি যেন অসমতে অসমৰ অস্তিত্ব নোহোৱা হৈছে। যেনেকৈ দিন দুপৰতে মানুহজনক হত্যা কৰিব পাৰে, কি ঠিক কালি আমাৰ লগত নহ'ব। সেইকাৰণে আমি উচিত তদন্ত লাগে, ইয়াৰ উপলক্ষে আমি এনেকুৱা ব্যৱস্থা লাগে যে মাধুৰ্য বৰাক যাতে উচিত তদন্ত দি কিনে ন্যায় প্ৰদান কৰে। আমাক সেইটোৱে লাগে, আমাক ন্যায় লাগিবই। যোৱাকালি আমি আমাৰ আশুকৰ্মীক এনেদৰে মাজ ৰাস্তাত মাৰি পেলাই থোৱা হৈছে। আমি ইয়াৰ বাবে অতি দুখজনক, আমাক ন্যায় লাগিবই। নিশ্চিতভাৱে চাওক পূজা, এয়া হৈছে নলবাৰীৰ পৰিৱেশ। যিহেতু হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থা বৰ্তমান সময়ত প্ৰতিবাদী যিহেতু সমদল বাহিৰ কৰিছে, এনেধৰণে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনেধৰণে আচলতে তেওঁলোকে প্ৰতিবাদমুখৰ হৈ পৰিছে। আৰু যিহেতু অসমতে যিগৰাকী মাধুৰ্য বৰ্মনক সানি খুচি হত্যা কৰাৰ ঘটনাই এতিয়া সমগ্ৰ অসমক কঁপাই গৈছে আৰু দেখিবলৈ পোৱা গৈছে, যিহেতু যিগৰাকী লগত ছাত্ৰী আছিল
তেওঁ বৰ্তমান সময়ত GMCHত যিহেতু চিকিৎসাধীন অৱস্থাত আছে আৰু বৰ্তমান সময়লৈকে দেখিবলৈ পোৱা গৈছে এনেধৰণে সমগ্ৰ নলবাৰী উত্তাল হৈ পৰিছে আৰু যি কালিৰ ঘটনাটো ইতিমধ্যে পুৱাৰে পৰা সমগ্ৰ ঘটনাটোৰ লগত আমি দেখাবৰ কাৰণে চেষ্টা কৰি আছো যিহেতু এয়া হৈছে নলবাৰীৰ পৰিৱেশ নলবাৰীত এনেধৰণে উত্তপ্ত হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ যিহেতু প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিৱেশ তেওঁলোকৰ যিহেতু বৰ্তমান সময়ত এনে ৰাজপথত তেওঁলোক বহি পৰা পৰিলক্ষিত হৈছে সমগ্ৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ পৰিছে যিহেতু বৰ্তমান যিগৰাকী তেওঁলোকৰ আছুৰ সহকৰ্মী সমান্তৰালভাৱে তেওঁলোকৰ সহপাঠী হয়তো তেওঁলোকৰ আত্মীয়জনক হেৰুৱাই দিয়ে বৰ্তমান হয়তো তেওঁলোক এনেধৰণে যি প্ৰতিবাদত সাব্যস্ত কৰাত পৰিলক্ষিত হৈছে আৰু কালিৰ দিনটো আচলতে যি ঘটনা সংঘটিত হৈছিল এই ঘটনাই পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন যিহেতু প্ৰতিবাদ সাব্যস্ত কৰি আছে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰোঁ আৰু কি ক'ব ইয়াত জটিবৰণটো কিন্তু একো নাই ইয়াৰ হত্যাকাৰী উচিত শাস্তি পাবই লাগিব যিকোনো মুহূৰ্ততে আমি এনকাউণ্টাৰ বিচাৰো অতি শীঘ্ৰে হত্যাকাৰী গ্ৰেপ্তাৰ কৰক আৰু এনকাউণ্টাৰ আমি বিচাৰো নিশ্চিতভাৱে এয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকৰ যি হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ নলবাৰী তেওঁলোকে যদি দোষীক কৰায়ত্ব নকৰে তেতিয়া আৰু অধিক আন্দোলন কৰাৰ তেওঁলোকে যিহেতু কথা স্পষ্ট কৰিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যিহেতু যি আজিৰ এই পৰিৱেশ তাৰ সমান্তৰালকৈ তেওঁলোকে পাছলৈ আৰু জংকী আন্দোলনৰ কথা উল্লেখ কৰিছে আৰু যিহেতু এগৰাকী ব্যক্তিক হানি খুচি হত্যা কৰাৰ ঘটনাই সমান্তৰালভাৱে তেওঁৰ আছুৰ এগৰাকী প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে আৰু তাৰ পাছৰে কালিৰ যি ঘটনা সংঘটিত হৈ গৈছে এই ঘটনা এতিয়া সকলোকে মৰ্মাহত কৰি তুলিছে আমি ভিন্নজনৰ সৈতে কথা পাতিব এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰু GMCHত যিগৰাকী ছাত্ৰী আছে ছাত্ৰীগৰাকীও হয় হয় আচলতে যোৱাকালি যি মানে দুষ্কৃতিকাৰীয়ে মৰ্মমভাৱে মানে চুৰিৰে হানি খুচি এজনক হত্যা কৰিলে আৰু আন এজনে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ICUত মৃত্যুৰ সৈতে যুঁজি আছে কিন্তু জিলা প্ৰশাসনে 12 ঘণ্টা উকলি যোৱাৰ পিছতো জিলা প্ৰশাসনে দোষীক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই এইটো আচলতে অসমৰ যি গৃহ বিভাগ আছে অসমৰ গৃহ বিভাগটো যে চৰম ব্যৰ্থতাৰ পৰিচয় এই কথাটো এই মাধুৰ্য বৰ্মনক হত্যা কৰাৰ এই যি দুষ্কৃতিকাৰীক যে কৰায়ত্ব কৰিব পৰা নাই এইটো এটা মানে উদাহৰণ গতিকে অতি শীঘ্ৰে যদি দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি মানে দৃষ্টান্তমূলক শাস্তি কঠোৰতকৈ কঠোৰতম শাস্তি যদি প্ৰদান নকৰে সদৌ অসম ছাত্ৰ সন্থাৰ সতীৰ্থ এজনক হেৰুৱাৰ পিছত ছাত্ৰ সন্থাই কোনো কাৰণত ক্ষান্ত নাথাকে আৰু বহি নাথাকোঁ গতিকে ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম গতিকে প্ৰশাসনক দাবী জনাইছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনালোঁ নিশ্চিতভাৱে আৰু আমি বিভিন্নজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বৰ্তমান সময়ত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ পৰিছে কি ক'বা যিহেতু এগৰাকী হয়তো সহপাঠী হেৰুৱাইছা লগতে এগৰাকী আছুৰ প্ৰতিনিধি হত্যাকাৰীক ফাঁচি দিয়ক আমাক ন্যায় লাগিব ভাল সম্পৰ্ক আছিল তেওঁক দিবই লাগিব আমি আমাৰ মাধুৰ্য দিয়াৰ বাবে ন্যায় বিচাৰিছো আমাক ন্যায় লাগিবই হত্যাকাৰীক ফাঁচি দিয়াটো আমি বিচাৰো নলবাৰীৰ দৃশ্য মোৰ সহযোগী পাৰ্থ আছে পাৰ্থই সমগ্ৰ পৰিৱেশটো দেখাব এনেধৰণে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকৰ যি প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ মাজমজিয়াত তেওঁলোকে এনেধৰণে প্ৰতিবাদত বহি পৰিছে মই সমগ্ৰ পৰিৱেশটো পাৰ্থ দেখাবলৈ সদৌ অসম ছাত্ৰ সন্থা নলবাৰী জিলা ছাত্ৰ সন্থাই কোনো এগৰাকী বিষয়বাদী কেতিয়া শান্ত নহয় এইটো কথা স্পষ্ট আৰু পুলিচ প্ৰশাসনৰ সকীয়াই দিছো